টিআৰএমই ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈ আছে 18 জানুৱাৰীত। খুব কম সময় আছে। গতিকে এই ৰিটেন এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিবৰ বাবে কি বুকনো কি কিতাপনো পঢ়িব লাগে একেবাৰে বহুতেই নাজানে। গতিকে তেওঁলোকৰ সুবিধাৰ্থে মই কেইবাখনো বুক স্ক্ৰীণত দিছোঁ ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰিবৰ বাবে। স্ক্ৰীণত দেখিছা GD হওক ট্ৰেডমেন হওক কেইবাখনো বুক দিছোঁ, বিশেষকৈ SK ৰাম সিং যাদৱ। এই বুকখন বহুত বেষ্ট বুক হয়। নিজৰ মনৰ পচন্দ অনুসৰি যিমানখন পাৰা যিটো হিচাপত পাৰা অৰ্ডাৰ কৰি লোৱা। খুব কম মূল্যত ইণ্ডিয়ান আৰ্মি ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈ আছে TA আৰ্মি 18 জানুৱাৰীত। গতিকে কণ্টিনিউ লাগি থাকা, প্ৰেক্টিচ কৰি থাকা। ফিজিকেলৰ কাৰণে যিমান 100% দিছিলা, গতিকে এতিয়া ৰিটেনটোৰ কাৰণে 100% দিয়া। বুকখন মই স্ক্ৰীণত দেখুৱাই দিছোঁ, নিশ্চয় মন কৰিছা, দেখিয়ে আছা নিশ্চয়। গতিকে স্ক্ৰীণত টাচ কৰা, খুব কম মূল্যতে পাবগৈ। মানে কোনো ধৰণৰ পইচা এতিয়া দিব নালাগে, কেছ অন ডেলিভাৰী এভেইলেবল আছে। গতিকে টাচ কৰা, অৰ্ডাৰ কৰা। 18 জানুৱাৰীত হ'বলৈ গৈ আছে TA আৰ্মি ৰিটেন এক্সামিনেশ্যন। গতিকে প্ৰিপেৰেশ্যন কৰা, হাতত খুব কম সময় আছে। ফিজিকেল বহুত কষ্ট কৰি পাছ কৰিছা। গতিকে এতিয়া এনেই এই সময়খিনি আল্টু ফাল্টু কামত ব্যৱহাৰ নকৰি স্ক্ৰীণত টাচ কৰি কিতাপখন অৰ্ডাৰ কৰা আৰু লগতে 100% দি পেলাই ৰিটেন এক্সামিনেশ্যনটো ক্লিয়াৰ কৰি প্ৰিপেৰেশ্যন কৰা। জাষ্ট এতিয়া স্ক্ৰীণত টাচ কৰা আৰু অৰ্ডাৰ